হেল্ল' গাইজ মই আজি আছোঁ ষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চৰ জ'নেল মেনেজাৰ শ্ৰী তপন শৰ্মা ছাৰৰ লগত। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ আপুনি জ'নেল মেনেজাৰ ষ্টাৰ হেল্থৰ। আপোনাৰ জ'নটো কোনটো পৰে আৰু কি এৰিয়া আপোনাৰ কভাৰ কৰে? যোৰহাট জোন, এই যোৰহাট, শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, মৰিগাঁও, এইখিনি আমাৰ মোৰ অধীনত পৰে। হেল্থ ইঞ্চুৰেঞ্চ কিমান ইম্পৰ্টেণ্ট? হেল্থ ইঞ্চুৰেঞ্চটো মানুহৰ এক অত্যন্ত মানে অত্যাৱশ্যকীয় সম্পদবিলাকৰ ভিতৰত এটা। গতিকে মানুহৰ যেনেকৈ অন্ন বস্ত্ৰ বাসস্থান অত্যন্ত ইম্পৰ্টেণ্ট, ঠিক তেনেকৈ হেল্থ ইঞ্চুৰেঞ্চো এটা এৰাব নোৱাৰা পাৰ্ট। নৰ্মেলি কিমান কভাৰ হ'লে ভাল? 10 পৰা 25 লাখৰ ভিতৰত যদি এজন মানুহৰ কভাৰ থাকে তেতিয়াহ'লে ইটছ এ গুড কভাৰ। অ'কে, এজেণ্টৰ পৰা কিনিব লাগে নে মানে বাই কৰিব লাগে নে আমি অনলাইন পাৰ্চেছ কৰিব লাগে হেল্থ ইঞ্চুৰেঞ্চ? অভিয়াছলি অনলাইন পাৰ্চেছটোতকৈ এজেণ্টৰ দ্বাৰা পাৰ্চেছ কৰিলে বেছি ভাল হয়, কাৰণ এজেণ্টৰ ছাপৰ্টটো থাকে। অনলাইনত ছাপৰ্ট কৰিবলৈ কোনো এজন নাথাকে। আমি গতিকে ছাপৰ্টৰ অভাৱত আমি বহুত সময়ত হাহাকাৰ কৰিব লগা হয়। ক্লেইমত কিবা ইছ্যু হয় নেকি যদি আমি অনলাইন পাৰ্চেছ কৰোঁ? ক্লেইমত একো প্ৰব্লেম নহয়, কিন্তু ক্লেইমটোৰ ছাপৰ্ট যিখিনি মানে অসুবিধা যিখিনি চব মানুহে বুজি নাপায় ন, ক্লেইমটো কেনেকৈ ছেটেল কৰিব লাগে, কি কৰিব লাগে। সেই সময়ত যিখিনি জনা মানুহ তেওঁলোকে বাৰু নিজে কৰি ল'লে, কিন্তু যিখিনি জনা মানুহ নহয়, সাধাৰণতে আমাৰ মানুহখিনি কি কম জনা এই বিষয়বস্তুবিলাকৰ লগত ইমান হেৰি নাই, গতিকে তেওঁলোকৰ কাৰণে জটিলতা আহে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এজেণ্টে সহায় কৰে তেওঁলোকক। ক্লেইম ৰিজেক্ট হোৱাৰ মেইন ৰিজন কি হ'ব পাৰে? ক্লেইম ৰিজেক্ট হোৱাৰ মূল কাৰণটো হৈছে আমাৰ অজ্ঞতা। আমি প্ৰপাৰলি পলিচিখনৰ বিষয়ে ভালকৈ নাজানো, পলিচিৰ ক্লজবিলাক বা যিবিলাক ৰুল ৰেগুলেশ্যনবিলাক ভালকৈ নাজানো, পলিচিৰ নীতি নিয়মবিলাক বা তাত কি নিয়ম পালন কৰিব লাগে, কি নিয়ম পালন নকৰাৰ কাৰণে আমাৰ মানে হেৰি হ'ব পাৰে, সেই কথাখিনি আমি ভালকৈ বুজি নলওঁ। কেৱল ক্লেইম হৈছে কাৰণে কৰিছোঁ, সেইকাৰণে কিয় ভুল তথ্য থকাৰ কাৰণে কেতিয়াবা ক্লেইম ৰিজেক্ট হ'ব পাৰে। কেইটামান ছাজেশ্যন যোনকেইটা ছাজেশ্যন যদি কোনোবা ফ'ল' কৰে যাতে ক্লেইমত একো প্ৰব্লেম নহয়, কি ছাজেশ্যন থাকিব আপোনাৰ ফালৰ পৰা? প্ৰথম কথাটো হ'ল একেবাৰে শুদ্ধ ডাটা দিব লাগে। ডাটা যিখিনি দিব সেইখিনি ডাটাত কেতিয়াও আমি ভুল কৰিব নালাগে, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল শুদ্ধ ডাটাৰ উপৰিও যদি আমাৰ প্ৰি এক্সিষ্টিং কিবা ডিজিজ থাকে, কিবা আগতে আমাৰ কিবা অপাৰেশ্যন কৰিছোঁ বা অন্য এক্সিডেণ্ট কিবা হৈছে, এই ধৰণৰ যিকোনো ধৰণৰ কথাবিলাক আমি শুদ্ধকৈ জনাব লাগে, কাৰণ আমি বহু সময়ত সেইবিলাক লুকুৱাই থওঁ। দ্বিতীয় কথাটো হ'ল আমি যিবিলাক ডকুমেণ্টেশ্যনত আমি কেতিয়াও ভুল কৰিব নালাগে। তৃতীয় কথাটো হ'ল আমি ডাক্তৰক বহাই কথা কৈ পেলাই ডাক্তৰে ভুল তথ্য কেতিয়াবা লিখি দিয়ে, যে যিটো কথা হয়তো আমাৰ কাহানি নাই বা সৰুকৈ বিষয়বস্তুটো অকণমান সৰু কথা, কিন্তু ডাক্তৰে বেছিকৈ লিখি দিয়ে, য'ত আমি বেছিকৈ কথা ক'বলৈ যাওঁ। গতিকে সেইবিলাকো এটা কথা। তৃতীয় কথাটো হ'ল আমি যিবিলাক কথা আমি প্ৰি এক্সিষ্টিং ডিজিজ হওক বা অন্যান্য যিবিলাক ক্লজ, সেই ক্লজবিলাক আমি যদি ফ'ল' নকৰাকৈ আমি ক্লেইমৰ কাৰণে যাওঁ, তেতিয়াহ'লে ক্লেইম ৰিজেক্ট হোৱাৰ চান্স থাকে। কেছলেছ আৰু ৰিএম্বাৰ্চমেণ্ট ডিফাৰেঞ্চটো কি? কেছলেছত আমি পইচা দিব নালাগে, হস্পিটেলত কোম্পানীয়ে নিজে পে' কৰে। আৰু ৰিম্বাৰ্চমেণ্টত আমি পইচা দিব লাগে, তাৰপিছত আমি ডকুমেণ্ট জমা দি পেলাই আমি পইচাখিনি ল'ব লাগে। এনেকুৱা হ'ব পাৰে নেকি কেছলেছত ট্ৰিটমেণ্ট নহ'ল কিন্তু পেনেল আছে হস্পিটেলখন? হ'ব পাৰে যদি তেওঁ আৰ্লি ক্লেইম হ'লে অভিয়াছলি তেনেকুৱা ধৰণৰ ক্লেইম সাধাৰণতে দেখা যায়, যিবিলাক বস্তু একেদিনাই হোৱা বেমাৰ নহয়, যিহেতু বেমাৰটো দীঘলীয়াকৈ বেমাৰ হোৱাৰ মানে হিষ্ট্ৰীয়ে কয়। গতিকে সেই তেনেকুৱা ক্ষেত্ৰত কোম্পানীয়ে কেছলেছটো ৰিজেক্ট কৰে আৰু কয় যে আপুনি ৰিম্বাৰ্চমেণ্টত যাওক, ৰিম্বাৰ্চমেণ্টত ডকুমেণ্ট দিয়ক, তেতিয়াহ'লে কোম্পানীয়ে ভেৰিফাই কৰিবলৈ টাইম পায়। গতিকে টাইম লোৱাৰ পাছত কোম্পানীয়ে চাই পেলাই তেওঁক পে'মেণ্ট কৰে। সেইটো ভেৰিফিকেশ্যনৰ টাইম লয় মানে তেওঁলোকে। অ'কে, যদি এজন মানুহে ষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চত এটা হেল্থ পলিচি বাই কৰে, এটা ভাল পলিচি, তেওঁ কি ফেচিলিটিছ পাব? এভৰিথিং পাব। মোটামুটি যদি কওঁ, তেওঁৰ যিমানখিনি দৈনন্দিন জীৱনৰ অসুবিধা, যিকোনো ধৰণৰ অসুবিধাৰ যিমানখিনি অসুবিধা আছে, আটাইখিনি সুবিধাই তাৰ ভিতৰত ইনক্লুড আছে, যদি এটা ভাল পলিচিৰ ক্ষেত্ৰত কওঁ। একদম নজনা মানুহ এজনৰ কাৰণে কওক, যদি মানে হেল্থ ইঞ্চুৰেঞ্চ মানে প্ৰথম কথা হৈছে আমাৰ ইয়াত ইমান বেছি এৱেৰনেছ নাই। ঠিক আছে, মেডিকেল পলিচি বুলি কয়, হেল্থ পলিচি বুলি কয়। এতিয়া হেল্থ পলিচি এটা কৰিলে কি বেনিফিট ল'ব পাৰে, জাষ্ট সেইখিনি আমাৰ ভিউৱাৰ্ছৰ কাৰণে এবাৰ কৈ দিয়ক। আমি জটিলতা, দৈনন্দিন জীৱনৰ বেমাৰ আজাৰৰ যিবিলাক জটিলতা, সাধাৰণতে মই জ্বৰ কাহ পানী লগাৰ কথা নকওঁ, সেইবিলাক আচলতে বেমাৰৰ শাৰীত নপৰে, সেইবিলাক বেমাৰৰ উপসৰ্গহে। গতিকে তাৰ পাছত পৰৱৰ্তী দীঘলীয়াকৈ হ'ব পৰা 24 ঘণ্টা বা 3 দিনতকৈ ওপৰত যিবিলাক বেমাৰৰ আমি ট্ৰিটমেণ্ট চলাব লগা হয়, দীঘলীয়া ট্ৰিটমেণ্ট চলাব লগা হয়, জটিল বেমাৰ হৈ গ'ল, এক্সিডেণ্ট ৰিলেটেড হ'ব পাৰে, বা আৰু কিছুমান আছে যে আমি হস্পিটেলত ভৰ্তি নোহোৱাকৈও আমি কেতিয়াবা হয় যে আমাৰ কিবা এটা সৰু অপাৰেশ্যন এটা কৰিব লগা হ'ল, হুৱেৰ সেই ট্ৰিটমেণ্টখিনি কিন্তু কভাৰ কৰে। বহুতখিনি ক্ষেত্ৰত আমাৰ চকুৰ ট্ৰিটমেণ্টটো কভাৰ কৰে। আজিকালি নতুন বহুতখিনি আহিছে, তাৰ ভিতৰত আমাৰ মডাৰ্ণ ট্ৰিটমেণ্টবিলাক, মডাৰ্ণ যিবিলাক আমি কছমেটিক চাৰ্জাৰীক বাদ দি পেলাই আমি যিবিলাক কম্পিউটাৰাইজ যিবিলাক ট্ৰিটমেণ্ট, মডাৰ্ণ ট্ৰিটমেণ্ট আহিছে, সেই আটাইবিলাক ট্ৰিটমেণ্ট কভাৰ কৰে। মানে এজন মানুহৰ জীয়াই থাকিবৰ কাৰণে আহিব পৰা যিবিলাক চেলেঞ্জ, সেই চেলেঞ্জবিলাক আটাইখিনি থ্ৰেটনিঙেই বা চেলেঞ্জেই হেল্থ ইঞ্চুৰেঞ্চে কভাৰ কৰে। যদি অকণমান মই ডিটেইলত জানিব বিচাৰোঁ, প্ৰথম কথা হৈছে ডক্টৰৰ ট্ৰিটমেণ্টটো পাবনে ফ্ৰী, মানে কেছলেছ পাবনে?
ডক্টৰ মই ট্ৰিটমেণ্ট এটাকে সুধিম আপোনাক ডক্টৰ ট্ৰিটমেণ্টটো পাবলৈ হ'লে আমাৰ OPD নামৰ পলিচি আছে OPD নামৰ পলিচিত ডক্টৰ ট্ৰিটমেণ্ট পায় যদি মানুহজন 24 ঘণ্টাৰ ওপৰত এডমিট হয় তেতিয়াহ'লে গোটেইখিনি খৰচা পাবনে তাত তাত ৰিজন আছে যে তেওঁ কোনটো বেমাৰৰ কাৰণে ভৰ্তি হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ যদি বেমাৰ কিছুমান সাধাৰণ মই যে ক'লো জ্বৰ কাহ পানী লগা পেটৰ অসুখ এনেকুৱা ধৰণৰ অসুখত কেতিয়াবা নাপাবও পাৰে জটিলতা তেওঁৰ ডাক্তৰী ৰেকৰ্ডে যদি যিখিনি মানে তাৰ বৈশিষ্ট্য সেইখিনিয়ে যদি নকয় যে এইখিনি এতিয়া জটিলতা আছে তেওঁৰ তেতিয়াহ'লে তেওঁ নাপাব পাৰে আৰু যদি প্ৰকৃততে জটিলতা আছে তেতিয়াহ'লে তেওঁ তাৰ ট্ৰিটমেণ্ট পাব এম্বুলেঞ্চৰ পইচা পায়নে পায় মেডিচিনৰ পইচা পায়নে পায় সম্পূৰ্ণ পায় আৰু এটা বস্তু আছে কেছলে কি বুলি কয় আপোনাৰ এইটো হস্পিটেল কেছ সেইটো কি হয় হস্পিটেল কেছ বেমাৰটো এনেকুৱা ধৰণৰ যে আমি হস্পিটেলত ভৰ্তি হোৱাৰ লগতে আমাৰ কিছুমান আনুষংগিক খৰচা থাকে বা আমাৰ দৈনন্দিন জীৱনত কেৱল হস্পিটেলৰ বিলখিনিয়ে নহয় তাৰ লগতো আনুষংগিক কিছুমান খৰচা থাকে গতিকে দৈনন্দিন খৰচাখিনি মিট কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ এটা পলিচি আছে আমাৰ হস্পিটেল কেছ যদি আমি তাৰ পলিচিটো লৈ ৰাখোঁ তেতিয়াহ'লে আমি নিজে নিৰ্ধাৰণ কৰিব পাৰোঁ যে মোৰ ডেইলি 1000 টকা ডেইলি 2000 টকা ডেইলি 3000 টকা মোক কিমান লাগিব পলিচিটো লোৱাৰ আগতে যদি মই নিৰ্ধাৰণ কৰি দিওঁ সেইমতে মই প্ৰিমিয়াম দিওঁ পলিচি আপুনি যিকোনো হস্পিটেলতে নাথাকক যে কেৱল নিৰ্দিষ্ট পেনেল হস্পিটেল থাকিব লাগিব তেনেকুৱা কোনো কথা নাই ইভেন গভৰ্ণমেণ্ট হস্পিটেলত থাকিলেও তাৰ আপুনি বেনিফিট পাব পাৰে সেইটোৰ কাৰণে কোনো আপুনি হস্পিটেলৰ বিল কিবা দিব দৰকাৰ নাই হস্পিটেলত যে আপুনি আছে তাৰ ৰেকৰ্ডটো মানে ডিচাৰ্জ চাৰ্টিফিকেটখন দিব লাগিব আৰু এইটো হ'ব নালাগিব যে আপোনাৰ প্ৰি এক্সিষ্টিং ডিজিজ আছে প্ৰি এক্সিষ্টিং ডিজিজ থাকিলে অভিয়াছলি ইয়াতো ৱেটিং পিৰিয়ড থাকিব যদি প্ৰি এক্সিষ্টিং ডিজিজ নহয় হঠাৎ হোৱা বেমাৰ তেতিয়াহ'লে আপুনি প্ৰথম 24 ঘণ্টাৰ পাছত যিমানখিনি আছে গোটেইখিনি পাব বহুতকেইটা আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চৰ কোম্পানী আছে তো আপোনাৰ মতে ষ্টাৰ হেল্থ কিয় চিলেক্ট কৰিব মানুহে USP কি আছে ইয়াতে চাওক প্ৰথম কথাটো হ'ল ভাৰতবৰ্ষত প্ৰথম ষ্টেণ্ড এলোন বা ইণ্ডিভিজুৱেল হেল্থ ইঞ্চুৰেঞ্চৰ কনচেপ্টটো ভাৰতবৰ্ষত ষ্টাৰ হেল্থে আনিছিলে ষ্টাৰ হেল্থ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণা আৰু অভিজ্ঞ হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী আজি তাৰিখত ভাৰতবৰ্ষৰ গোটেই হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ মই ইনক্লুডিং GI যদি লওঁ তেতিয়াও ভাৰতবৰ্ষৰ হেল্থ ইঞ্চুৰেঞ্চৰ এনেই ষ্টেণ্ড এলোনত নাম্বাৰ 1 আৰু ইনক্লুডিং GI নাম্বাৰ 2 গতিকে ইমান এটা বিশাল অৰ্গেনাইজেশ্যন আজিলৈকে ভাৰতবৰ্ষৰ প্ৰায় 1 কোটিতকৈও অধিক মানুহক ষ্টাৰ হেল্থে ক্লেইম দিছে গতিকে ষ্টাৰ হেল্থৰ সকলো ফালৰ পৰা অভিজ্ঞ নিজৰ এটা ক্লেইম ডিপাৰ্টমেণ্ট আছে তেওঁলোকে নিজে ভাৰতবৰ্ষৰ নিজাববীয়াকৈ ক্লেইম প্ৰচেছ কৰে বাকী বহুত কোম্পানীত দেখা যায় TPAৰ জৰিয়তে ক্লেইম প্ৰচেছ কৰে থাৰ্ড পাৰ্টি গতিকে থাৰ্ড পাৰ্টিৰ জৰিয়তে ক্লেইম প্ৰচেছ কৰোঁতে অভিয়াছলি কিছুমান লেকনা আহে কিন্তু ষ্টাৰ হেল্থত আপুনি চাব যে ষ্টাৰ হেল্থৰ নিজৰ যিহেতু ডক্টৰ আছে নিজৰ ক্লেইম প্ৰচেছিং টীম আছে এভৰিথিং নিজৰ আৰু ইয়াত ক্লেইম প্ৰচেছিং আমাৰ সাধাৰণতে কি হয় আমি তলৰ পৰা মনিটৰ কৰিব পাৰোঁ বহুতৰ ক্ষেত্ৰত চেণ্ট্ৰেলাইজ মনিটৰ হয় গতিকে বহু ক্ষেত্ৰত চেণ্ট্ৰেলাইজে গম নাপায় আজি দিল্লী মুম্বাই চেন্নাইত বহি থকা মানুহজনে ইয়াত প্ৰকৃততে মানুহজনে কি ভুগিছে গম নাপায় যেহেতু আমাৰ ইয়াত আমাৰ নিজৰ ক্লেইম প্ৰচেছিং টীম আছে গতিকে আমাৰ তলত আমাৰ লোকেলি আমি বস্তুবিলাক মনিটৰ কৰিব পাৰোঁ চাব পাৰোঁ যে এইটো বস্তু তেখেতে পাব লাগে তেতিয়াহ'লে আমি জোৰকৈ ক'ব পাৰোঁ গতিকে ষ্টাৰ হেল্থৰ বহুতখিনি বৈশিষ্ট্য আছে তাৰোপৰি ষ্টাৰ হেল্থৰ প্ৰতিখন জিলাতে প্ৰতিখন ঠাইতে ইয়াৰ মানে নিজৰ অফিচ আছে গতিকে অফিচবিলাকেও ইয়াক সহায় কৰে গতিকে ছাৰ্ভিচ পাবৰ কাৰণেও অসুবিধা নাই কিন্তু আপুনি বহুত কোম্পানীত দেখিব যে ছাৰ্ভিচ পাবৰ কাৰণে 2-3খন ডিষ্ট্ৰিক্টৰ মাজত বা অসমত এটাই মাত্ৰ অফিচ আছে ফলত সেইফালৰ পৰা অসুবিধা পায় গতিকে আমাৰ আজিৰ মানুহে এটা পুৰণা অৰ্গেনাইজেশ্যনতে ৰিপুটেশ্যন নিজৰ এটা গুড ৰিপুটেশ্যন আছে আৰু ভাল অৰ্গেনাইজেশ্যন হিচাপে আজিৰ তাৰিখত মানুহৰ এটা জনপ্ৰিয় হৈ উঠিছে ষ্টাৰ হেল্থ গতিকে মই আশা ৰাখিম যে ষ্টাৰ হেল্থক সকলোৱে আদৰি ল'ব অ'কে আৰু মই শুনিলোঁ অলপ আগত যে ইয়াতে কিবা আপোনাৰ হোম কেয়াৰ ফেচিলিটিও আপোনালোকে লঞ্চ কৰিছে নেকি নতুনকৈ হোম হেল্থ কেয়াৰ বুলি আমাৰ এটা ফেচিলিটি আছে আমাৰ ইয়াত যে আমাৰ ষ্টাৰ হেল্থৰ ক্লায়েণ্টে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই আউটৰ ক্লায়েণ্টো এইটো ফেচিলিটি ল'ব পাৰে আমাৰ এটা ফোন নম্বৰ আছে সেই ফোন নম্বৰটোত যদি তেওঁ কল কৰে তেতিয়াহ'লে আমাৰ একদম অভিজ্ঞ ডক্টৰে কনচাৰ্ণ মানুহজনক ফোন কৰি তেওঁৰ যিটো অসুখ হয় সেইটোৰ বিনিময়ত তেওঁক এটলিষ্ট 3 দিনৰ কাৰণে দৰৱ দিয়াৰ ব্যৱস্থা কৰে তেওঁ গোটেইখিনি বুজি লৈ তেওঁৰ লগত কথা পাতি তাৰ পাছত যদি তেওঁ দেখে যে তেওঁক হস্পিটেলাইজ কৰিব লাগে হোম হেল্থ কেয়াৰে এডভাইচ কৰি দিয়ে আপুনি মেডিকেল যাব পাৰে আমুক আপুনি নিৰ্দিষ্ট মেডিকেলত আপুনি যাওক ট্ৰিটমেণ্টৰ কাৰণে তেতিয়া সেই ট্ৰিটমেণ্টটো কেতিয়াও ৰিজেক্ট হোৱাৰ চান্স নাথাকে গতিকে হোম হেল্থ কেয়াৰ খুব ভাল ফেচিলিটি আৰু সেই ফেচিলিটিটো আমি জনপ্ৰিয় কৰি তুলিব লাগে তেতিয়ালৈকে তাত কোনো খৰচাৰ কথা নাই তাত বৰঞ্চ তাৰ পৰা বেনিফিটহে পায় আৰু অত্যন্ত ভাল দৰৱ পাতি দিয়াৰ ক্ষেত্ৰতো অত্যন্ত স্পেচিয়েলিষ্ট ডক্টৰে দিয়ে আৰু বেনিফিটো অত্যন্ত ভাল গতিকে হোম হেল্থ কেয়াৰটো আমি জনপ্ৰিয় কৰি তুলিব ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' কেনেকুৱা আপোনালোকৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' বুলি ক'লে চোৱা ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' ষ্টাৰ হেল্থৰ অভিয়াছলি ভাল এইটো প্ৰায় 95% ওপৰত ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' আছে কিন্তু আটাইতকৈ ডাঙৰ কথা এইটো জনাটো দৰকাৰ যিমানেই অৰ্গেনাইজেশ্যন এটা ডাঙৰ হয় সিমানেই তাৰ ক্লেইমৰ সংখ্যাও বেছি হয়
আৰু তাতকৈ যিমানে অৰ্গেনাইজেশ্যনটো পুৰণা হয় সিমানে কি হয় তাৰ ৱেটিং পিৰিয়ড পাৰ কৰা কাষ্টমাৰৰ সংখ্যা বেছি হয় এতিয়া নতুন অৰ্গেনাইজেশ্যন সৰু অৰ্গেনাইজেশ্যন হ'লে কি হয় কাষ্টমাৰ বেছটো কম হয় ক্লেমৰ সংখ্যাও কম হয় আৰু নতুন অৰ্গেনাইজেশ্যন হ'লে আৰু এটা ডাঙৰ কথা কি তাহাঁতৰ প্ৰি এক্সিষ্টিং ডিজিজৰ কথা নাহেই বা ৱেটিং পিৰিয়ডৰ কথা নাহেই গতিকে স্বাভাৱিকভাৱে ক্লেমটো কম হ'ব দুটা বা এটা ক্লেম হ'ব গতিকে সেইকেইটা ছেটেলমেণ্ট হ'লে পাৰ্চেণ্টেজটো বেছি দেখাব যিহেতু ক্লেমৰ সংখ্যা অত্যন্ত বেছি মই অলৰেডি ক'লোঁ যে কোটিৰ মানে 1 কোটিতকৈ ওপৰত ক্লেম অলৰেডি ওলাই দিছে ষ্টাৰ হেল্থে গতিকে স্বাভাৱিকভাৱে ক্লেমৰ দুই এটা যদি লেখনা থাকে এই যে 5% 2% 3%ৰ কথা মই ক'লোঁ এই সংখ্যাটোত এনেকুৱা নহয় যে ষ্টাৰ হেল্থৰ ভুলৰ কাৰণে ক্লেম ৰিজেক্ট হৈছে এইটো কাষ্টমাৰৰ সৰু সুৰা ডিছক্ৰেপেঞ্চিৰ কাৰণে ক্লেম থাকি গৈছে আৰু সেইটো লাহে লাহে ছেটেল হৈ আছে গতিকে অভিয়াছলি ষ্টাৰ হেল্থৰ ক্লেম ৰেচিঅ' ইজ ভেৰি গুড এজ লিমিট কিমান মিনিমাম কিমান এজৰ পৰা হেল্থ ইঞ্চুৰেঞ্চ কৰিব পাৰে আৰু মেক্সিমাম কিমান ইনক্লুডিং অল প্ৰডাক্ট য়েছ যদি নিজাববীয়াকৈ এটা হেল্থ পলিচি লয় তেতিয়াহ'লে মিনিমাম 18 বছৰ আৰু যদি বোলে নহয় ডিপেণ্ডেণ্ট চাইল্ড হয় তেতিয়াহ'লেতো 0 ডেজৰ পৰা মানে 1 মাহৰ পাছৰ পৰা তেওঁ আমি কভাৰ ল'ব পাৰোঁ এতিয়া কথা হ'ল মেক্সিমাম এজ লিমিট যদি কওঁ আমি সাধাৰণতে পলিচিবিলাকত আমি 75 বছৰলৈকে ল'ব পাৰোঁ তাৰ পাছতো ল'ব পৰা পলিচি আমাৰ হাতত আছে আপ টু 85 বছৰ পৰ্যন্ত ল'ব পৰা পলিচি আমাৰ ওচৰত আছে থেংক ইউ ভিউৱাৰ্ছ থেংক ইউ ছাৰ থেংক ইউ ভিউৱাৰ্ছ আপোনালোকে চাই থকাৰ কাৰণে আপোনালোকে যদি আৰু সবিশেষ জানিব বিচাৰিছে হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে কাইণ্ডলি টু কণ্টেক্ট মি আপোনালোকে কমেণ্টত লিখিব পাৰে বা মোক মেছেজো কৰিব পাৰে আৰু যদি বিশেষ আৰু ছাৰৰ লগতো কিবা আপোনালোকে যোগাযোগ কৰিব বিচাৰে ইউ কেন কণ্টেক্ট মি আই উইল কণ্টেক্ট ইউ উইথ ছাৰ অ'কে থেংক ইউ সিমানখিনিয়ে থেংক ইউ ছ' মাছ ছাৰ থেংক ইউ